গোলাঘাটৰ এই দেওবৰীয়া বজাৰখনৰ বিষয়ে মোবাইলত খুব দেখি আছিলোঁ আৰু সেয়েহে ভাবিলোঁ ময়ো এবাৰ বজাৰখনৰ পৰা আহোঁ আৰু সেয়েহে আমি এইদৰে ওলাই গৈছোঁ বোলো বজাৰখনো চাই আহোঁ আৰু দুই এপদ বস্তু পাৰিলে মানে আনিম আৰু গৈ পানি দেখিলোঁ যে চুৱেটাৰবোৰ দি আছে 200 300 আৰু এনেকুৱা জেকেট দিছে 500 টকা আৰু এয়া মানুহজনে জেকেট চাই আছে বৰ এটা পচন্দ নহ'ল কিন্তু জেকেটবোৰ সাধাৰণ বজাৰবোৰত যেনেকৈ দামটো মই তেনেকুৱাই পালোঁ বাৰু ইমান এটা খাচো নাপালোঁ হয়তো আগতে শেষো হ'ব পাৰে আমাৰ যোৱা দেৰি হ'ল বাৰু কিন্তু যিখিনি বস্তু পালোঁ তথাপিও অলপ বাছি বাছি আনিলোঁ আৰু ইমান বেয়াও নহয় আৰু লাষ্টত এয়া দেখিছেনে টোপোলা ভৰাই বজাৰ কৰি এয়া আহি আছোঁ আমি আৰু ৰাস্তাটো মানে গাড়ী নাছিলে দেই ভাবিলোঁ সেইকাৰণে ভিডিঅ' এটা ধুনীয়াকৈ কৰি থৈ দিছোঁ ৰাস্তাটো বিৰাট ধুনীয়া আছিলে আৰু আহি ঘৰ পাই এয়া দেখিছেনে বোলে ন চাউল খাওঁ বুলি আৰম্ভ কৰিলে এইফালে আৰম্ভ কৰিয়ে দিলে এয়া পাতিহাঁহ কাটি আছে আৰু চীনাহাঁহ কাটি আছে আমি আহি পায়ে মানে এয়াহে দেখিছোঁ এয়া যা যোগাৰ কৰি আছে আৰু এইফালে পুখুৰীত মাছ ধৰি আছে মাছ ধৰি কৰি লাষ্টত কিন্তু মাছহে মানে বনাবলৈ সময় নহ'লগৈ দেই আৰু হাঁহ আৰু মানে চীনা হাঁহ আৰু পাতিহাঁহে কাম চলাই দিয়া হ'ল আৰু এয়া বনি আছে আমাৰ মানে নভাগ এদিন নিয়মটো ঘৰৰ মানুহকেইটাই কওঁ বুলি ভাবিলা সেয়েহে এনেদৰে নিয়মটো কৰিলে বাহিৰতে এদৰে চৌকা পাতি আৰু নক'ব আকৌ ইমান লেতেৰাকৈ বনাইছে বুলি আচলতে বাহিৰতে ঠাণ্ডা দিন যিহেতু সেয়েহে বাহিৰতে ৰ'দ লৈ বনালে দুফালে দুটা এইদৰে চৌকা আৰু বাহিৰতে জুই ফুৰা চৌকা আছিলে সেয়েহে আৰু এটা চৌকা এইদৰে বনাই ইয়াতে বনাই লৈছে আৰু বিধে বিধে ভাগে ভাগে বনাইছে মানে আমি বিশেষকৈ মানে লেডিজকেইজনী লাগিব লগা নহ'ল বাৰু জেণ্টছ যিখিনিয়ে বনালে আৰু এয়া দেখিছেনে দুই জোৱাই লগ হৈ পিনি এইফালে বনাই আছে এইফালে চীনা হাঁহৰ মাংস বনাইছে এইদৰে আৰু এয়া জুইত বনোৱা বস্তু মানে বনালে মানে এনেও সোৱাদটো বেলেগতে খায়ো ভাল লাগে আৰু এয়া পাতিহাঁহ বনাই আছে দেই এইফালে ৰান্ধনি কিন্তু মানে কোন কি লাগিছে ৰান্ধনি ঠিক নাই যোনে পাইছে তোনে লাগিছে ৰান্ধনি এইদৰে আৰু এয়া ধুনীয়াকৈ এইবোৰ যোগাৰ হৈ গৈছে আমাৰ পাওঁতে অলপ খালি দেৰি হ'লগৈ যোগাৰ মানে সহায় কৰিবলৈ নাপালোঁ লাষ্টৰ পৰ্যায়টোতহে পাইছোঁহি আমি আহি পানি আৰু এয়া সিজিছেগৈ মাংস দেখিছেনে এইফালে সকলো কামে কামে ব্যস্ত আৰু ভাগে ভাগে এইফালে ৰ'দতে মানে সকলোৱে বনাই আছে আৰু এইদৰে খায়ো ভাল লাগে একেলগে আৰু ভিতৰত এয়া দেখিছেনে বায়েক ভায়েকৰ দৃশ্য বায়েকে আনিলে ভাত খাওঁ বুলি কিন্তু ভায়েকেহে খাব লাগে মানে ভায়েকে বায়েকৰ ভাতখিনি খাই সুদাকৈ খাব বিচাৰিছে কিন্তু সি নিজৰ ভাত কেতিয়াও মানে নাখায় বায়েকে খুৱাই দিলতহে খাইছে আৰু এয়া মানে বায়েকৰ ভাতখিনি খাই খাই সি শেষে কৰি পেলালে লাষ্টত আকৌ বায়েকে চিঞৰিব লগা হৈছে ভাইটিয়ে মোৰ ভাত খাই শেষ কৰি পেলালে বুলি আৰু এহেঁতক দেখিনো আবদ্ধ কৰি নোথোৱাকৈ পাৰোঁনে বাৰু আৰু এয়া পেটু ভাজি হৈ আছে আৰু এইফালে আমাৰ খানা হ'লেই আৰু বিশেষ মানুহ মানে ওচৰৰ মানুহ মতা নাছিলোঁ ঘৰৰ মানুহখিনি এইদৰে খালোঁ ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী দুটামান আছিলে এইদৰে বনাই পিনি আৰু একেলগে খোৱা সোৱাদেই বেলেগ আৰু থালি এখন নহ'জালেতো কেনেকৈ হ'ব এয়া হৈছে হাঁহৰ মাংস কোমোৰাৰ লগত আৰু এয়া চীনা হাঁহৰ মাংস আৰু এয়া হৈছে পেটু ভাজি ভাত দি পিনি জ্বলা ভজা আছিলে আৰু এইফালে দাইল অমিতা আৰু এইদৰে আজি আমাৰ ন খোৱা নিয়মটো কৰা হ'ল আৰু